নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি হৈছে আমাৰ দাদাৰ বিয়া, এজনী ভণ্টি। মই এতিয়া ৰেডি হোৱা নাই, পিছে ৰেডি হ'বলৈ কইনাৰ ভিতৰত মেকআপ কৰি আছে। বলক কইনাজনী দেখাওঁ। এইপিনে আমাৰ কইনা পুৰা মেকআপ লোৱাত ব্যস্ত। গোপিনীসকল আহি পালেহি, ভকত আহি পাইছেহি। মই ৰেডি হৈ লওঁ বুলি ভাবিছোঁ। একেবাৰে লগ পাই আছোঁ সকলোকে সকামত। সেইপিনে ভকত অহা আৰম্ভ হৈ গ'ল, ওপৰলৈ গৈ আছে ভকত। গোপিনীসকল আহিলেই আগতীয়াকৈ। এইপিনে আমাৰ কইনা মানে আমাৰ বৌ ৰেডি। এয়া ওপৰত সকাম চলি আছে। মই প্ৰসাদ খাবলৈ আহিছোঁ। এয়া দাদা বৌ প্ৰসাদ খাই আছে। এইপিনে প্ৰসাদ, গুড়, দৈ, চিৰা, জলপান খাবলৈ আহিছোঁ। এয়া আমি দৰা গা ধুৱাবলৈ যাব ৰেডি হৈছোঁ। দৰা গা ধুৱাবলৈ মানে দাদাই যিহেতু ছোৱালী পলুৱাই আনিছিলে, সেইকাৰণে আজি দাদাহঁতৰ হোম পুৰা। দৰা কইনা একেখন ঘৰতে গা নুধুৱাই, যিহেতু আমি বেলেগ এঘৰত নি দাদাক গা ধুৱাম মাহ হালধিৰে। আৰু গা ধুৱাই মেলি আহি আমি আকৌ ইয়াত দাদাহঁতক হোমৰ আগত বহাই দাদাহঁতৰ কি নীতি নিয়ম কৰে সকলোবিলাক কৰিব। তাৰপিছত আমাৰ দাদাৰ বিয়া সম্পন্ন। এয়া আমি যাব ওলাইছোঁ। দাদাৰ সখীক মাহ হালধিৰে গা ধোৱা হৈছে। আমিও লগাম পিছে দাদাক মাহ হালধি। ঘৰৰে বিয়া যিহেতু বৰ বেছি ভিডিঅ' কৰিব পৰা নাই, ইটো সিটো কামত লাগি থাকিব লগা হৈছে। এয়া আমি দৰা গা ধুৱাই আহি দাদা ঘৰ আকৌ পালোহি। ঠিক আছে, চাই থাকক তেতিয়াহ'লে ভিডিঅ'টি।